ভাওনাক প্ৰাণৱন্ত কৰি তুলিলে তিতাবৰৰ এদল চেমনীয়া ভাওনা শিল্পীয়ে। পবিত্ৰ ভাদ মাহত আৰু জন্মাষ্টমী উপলক্ষে তিতাবৰ ভগনীয়া গাঁৱৰ নামঘৰত আয়োজন কৰা হয় ভাওনা। ভাদৰ পবিত্ৰ নিশাত নামঘৰত মঞ্চস্থ কৰা ভাওনাই হৰিনামৰ অমিয়া ৰসে সৰগীয় আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে সমগ্ৰ গাঁওখনত। পুৱাৰে পৰা নিশালৈ শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন, বৈষ্ণৱী চিন্তাৰে সমন্বয় ক্ষেত্ৰলৈ পৰিণত হয় নামঘৰ ভাগ। বহুদিনৰ বিৰতিৰ পাছত ভগনীয়া গাঁৱৰ যুৱকসকলে প্ৰদৰ্শন কৰা বিশ্বজিতৰ হৰিদৰ্শন জয়াসুৰ বধ শীৰ্ষক নাটখনত অভিনয় কৰা প্ৰতিজন শিল্পীয়ে গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাক প্ৰাণৱন্ত ৰূপ দি সকলো দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়। নমস্কাৰ, পোনপ্ৰথমে সকলোকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে পৰমপুৰুষ ভগৱন্ত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ সম্পূৰ্ণ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই বিশেষ দিনটোতে আমি ভগনীয়া গাঁৱৰ সমূহ যুৱকবৃন্দদল হৈ একত্ৰিত হৈ এখনি মহাপুৰুষীয়া আৰ্হিৰ নাট আমি আজি মঞ্চস্থ কৰিছোঁ। আমাৰ যি স্থানীয় নামঘৰ তাতে মঞ্চস্থ কৰিছোঁ আৰু আজি ভাল লাগিছে, যথেষ্ট ধুনীয়া এটা পৰিৱেশ মানে আমি অকলে দেখিবলৈ পাইছোঁ। কাৰণ সকলো মানুহে আজি আমাৰ ইয়াত সমবেত হৈছে আৰু ভৱিষ্যতেও এনেদৰে আমি সকলো একত্ৰিত হৈ অকল ভাওনা বুলিয়ে নহয় বিভিন্ন ধৰণৰ কিছুমান প্ৰগতিমূলক কাম যাতে আমি আগবাঢ়ি যাব পাৰোঁ, আপোনালোক সকলোৱে সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছোঁ।